কাইলৈ 7 মে'ত সুপ্ৰিম কোৰ্টত মহাসংঘৰ এটা বিশেষ গোচৰৰ শুনানি অনুষ্ঠিত হ'ব। অসম আন্দোলনৰ শ্বহীদ ৰূপক নাথৰ ককায়েক দীপক নাথ আৰু অসমৰ বিশিষ্ট ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকাৰ জৰিয়তে এই গোচৰটো আছে 311/2015। এইটো হ'ল এগৰাকী অবৈধ বিদেশী আৰু এগৰাকী স্বদেশীৰ সন্তানক নাগৰিকত্ব দিয়া সম্পৰ্কীয় আৰু এই বিষয়টো আচলতে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ লগত জড়িত আৰু সেইকাৰণে আমি 2015 চনতেই এই গোচৰটো আমি কৰিছিলোঁ। 2003 চনত নাগৰিকত্ব সংশোধনী আইনত 3 ক যুক্ত কৰি এই এগৰাকী অবৈধ বিদেশী আৰু স্বদেশীৰ সন্তানক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিছিল 2003 চনলৈকে আৰু সেইটো সংবিধান বিৰোধী মানে এটা অন্যায় আৰু বিদেশী পৃষ্ঠপোষকতা কৰা ব্যৱস্থা বুলি আমি প্ৰত্যাহ্বান জনাই গোচৰ কৰিছিলোঁ। আৰু তেতিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আছিল ৰহিন্টন ফলি নৰিমান আৰু ন্যায়াধীশ ৰঞ্জন গগৈ। এই দুজনীয়া বিচাৰপীঠত মাত্ৰ 2টা শুনানি লৈ তেওঁলোকে 2015 চনতেই 21 জুলাইত 5জনীয়া সাংবিধানিক বিচাৰপীঠত চূড়ান্ত বিচাৰৰ কাৰণে প্ৰেৰণ কৰিছিল। বহুবাৰ অনুৰোধ জনোৱাৰ পিছতো সুপ্ৰিম কোৰ্টে এই বিষয়টোৰ শুনানি লোৱা নাছিল, কিন্তু 2023 চনত 5জনীয়া সাংবিধানিক বিচাৰপীঠত নাগৰিকত্ব আইনত 6 অন্তৰ্ভুক্ত কৰাটো সংবিধানসন্মত হয় নে নহয় এই বিষয়লৈ শুনানি হোৱা সাংবিধানিক বিচাৰপীঠত এই বিষয়টো শুনানিৰ কাৰণে আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে তদানীন্তন মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় ডাঙৰীয়াৰ 5জনীয়া সাংবিধানিক বিচাৰপীঠে কেৱল এটা বিষয়ৰ শুনানি লৈ বাকী বিষয়বোৰ এৰি তেওঁলোকে থৈ গৈছে। এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ মুখ্য ন্যায়াধীশে বৈধ বিদেশী আৰু স্বদেশীৰ সন্তানৰ নাগৰিকত্ব সম্পৰ্কীয় এই গোচৰটো যোৱা 5 মাৰ্চত প্ৰথম আৰু তাৰপিছত 30 এপ্ৰিলত শুনানিৰ কাৰণে ধাৰ্য কৰিছিল, কিন্তু শুনানি লোৱা নাছিল। এতিয়া আকৌ কাইলৈ 8 মে'ত এই গোচৰটো শুনানিৰ কাৰণে দিন ধাৰ্য কৰিছে। 2জনীয়া বিচাৰপীঠত ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ নংমেইকাপাম কোটেশ্বৰ সিংহ। আশা ৰাখিছো যে সাংবিধানিক বিচাৰপীঠৰ বিষয়টো আকৌ 2জনীয়া বিচাৰপীঠলৈকে বিচাৰৰ কাৰণে পঠিয়াইছে। এই ধৰণৰ ব্যৱস্থা ভাৰতীয় ন্যায় ব্যৱস্থাত আছে নে নাই সেইটো এটা প্ৰশ্নবোধক চিন। সেই সম্পৰ্কত কিন্তু কোনো স্পষ্ট নিৰ্দেশনা সুপ্ৰিম কোৰ্টৰ নাই যে এবাৰ এটা বিষয় সাংবিধানিক বিচাৰপীঠত যোৱাৰ পিছত সি আকৌ 2জনীয়া বা 3জনীয়া বিচাৰপীঠলৈকে ই নমাব পাৰে নাই। সেই সম্পৰ্কতো কোনো নিৰ্দিষ্ট নিয়মাৱলী বা নীতি নাই। যি হওক আমি আশা কৰিম যে ইংলেণ্ড আমেৰিকা আদি ৰাষ্ট্ৰই পাছপৰ্ট আৰু ভিছা লৈ যোৱা বৈধ নাগৰিকৰ সন্তানকেই নাগৰিকত্ব দিয়াটো বন্ধ কৰিছে। তেনে ক্ষেত্ৰত ভাৰতেও যাতে সেই ৰাষ্ট্ৰবোৰৰ উদাহৰণ আগত ৰাখি যাতে কোনোপধ্যেই এগৰাকী অবৈধ বিদেশী আৰু স্বদেশীৰ সন্তানক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা নকৰে আমি সেইটোৱেই মানে আশা ৰাখিছো। আৰু যাতে অবৈধ বিদেশীৰ সন্তানক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা নহয় সেই সম্পৰ্কতে এটা ৰায় হ'ব বুলি আমি আশাবাদী। সুপ্ৰিম কোৰ্টে যাতে গোচৰবোৰ পেলাই নথয়। জাষ্টিছ ডিলেইড জাষ্টিছ ডিনাইড। গতিকে এটা ন্যায় যদি খৰতকীয়া নকৰে ইমান এটা চিৰিয়াছ মেটাৰ তেতিয়াহ'লে জনগণৰ ন্যায়ালয়ৰ ওপৰত থকা আস্থা নোহোৱা হৈ যাব ক্ৰমান্বয়ে। গতিকে গোচৰবোৰৰ শুনানি ক্ষীপ্ৰতাৰে ল'ব আৰু এটা ন্যায়সংগত সিদ্ধান্ত ঘোষণা কৰিব।